নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, পুলিচৰ বহুত ভেকেঞ্চি মুকলি হৈছে। প্ৰায় ৭,০০০তকৈ অধিক পদৰ বাবে আবেদন আৰম্ভ হৈছে। আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি বিভাগত কিমানটা পদ খালী হৈছে, লগতে কাষ্ট ৱাইজ কিমান পদ আছে আৰু অন্তিম তাৰিখ কিমান হ'ব, সেই সকলো কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। লগতে আপোনালোকক পুনৰবাৰ মনত কৰাই দিওঁ যে আমি এতিয়ালৈকে জুবিন দাৰ ন্যায় পোৱা নাই। সেইবাবে আপোনালোকে যিমান পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্টত লিখি থাকিব। লগতে বিভিন্ন ছ'চিয়েল মিডিয়া মাধ্যমতো আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিয়ে থাকিব যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। আমি ন্যায় নোপোৱা পৰ্যন্তলৈকে যুঁজিয়ে থাকিম। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰোঁ পুলিচৰ কিমান পদ খালী হৈছে, কি পদ খালী হৈছে। পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, দিল্লী পুলিচৰ ৰিক্ৰুইটমেণ্ট খালী হৈছে। টোটেল আপোনালোকৰ ৭,৫৬৫টা পদ আছে কনষ্টেবল এক্সিকিউটিভ পদৰ বাবে। ইয়াত লিখা আছে পোষ্ট নেমটো কনষ্টেবল এক্সিকিউটিভ পদ আৰু ভেকেঞ্চি আছে ৭,৫৬৫টা। অৰ্গেনাইজেশ্যন ষ্টাফ চিলেকশ্যন মানে SSCয়ে কণ্ডাক্ট কৰিব। লগতে কোৱালিফিকেশ্যন 10+2 মানে ছিনিয়ৰ ছেকেণ্ডাৰী বা হায়াৰ ছেকেণ্ডাৰী হ'লে হ'ব। লগতে এপ্লাই মাধ্যম বা আপোনালোকৰ অনলাইন এপ্লাই ফিজ এটা থাকিব 100 টকাৰ। ষ্টাৰ্ট ডেট 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি হৈছে আৰু লাষ্ট ডেট হ'ল 21 অক্টোবৰ। আপোনালোকে এতিয়াই SSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। লগতে লিংকটো ডিছক্ৰিপশ্যন বক্সত দিয়াই থাকিব, আপোনালোকে তাত ক্লিক কৰি আবেদন কৰিব পাৰিব। এতিয়া কাষ্ট ৱাইজত আমি আলোচনা কৰোঁ কিমানটা পদ আছে। কনষ্টেবল এক্সিকিউটিভ মেলৰ বাবে জেনেৰেলৰ 1914টা পদ আছে। লগতে EWSৰ 456টা, OBC 967টা আৰু SCৰ 729টা আৰু SCৰ 342টা, টোটেল 4,408টা। আৰু কনষ্টেবল এক্সিকিউটিভ মেল এক্স ছাৰ্ভিচমেন আদাৰৰ বাবে জেনেৰেলৰ বাবে 107টা, EWSৰ 26টা, OBCৰ 56টা, SCৰ 62টা, STৰ 37টা, টোটেল 285। কনষ্টেবল এক্সিকিউটিভ মেল এক্স ছাৰ্ভিচমেন কমাণ্ডৰ বাবে 106টা, জেনেৰেল 25টা, EWS 56টা, OBC SCৰ বাবে 138টা, STৰ বাবে 51টা, টোটেল 376টা। কনষ্টেবল এক্সিকিউটিভ ফিমেলৰ কাৰণে 1,047টা, জেনেৰেল EWS 249টা, OBC 531টা, SC 457টা, ST 212টা, টোটেল 2,496টা। টোটেল ভেকেঞ্চি জেনেৰেলৰ বাবে 3,174টা, EWS 756টা, OBC 1,608টা, SCৰ বাবে 1,386টা আৰু STৰ বাবে 641টা। টোটেল আপোনালোকৰ এনেকুৱা 7,565টা পদ হ'ব। এতিয়া আমি ইম্পৰ্টেণ্ট ডেট কেইটা আলোচনা কৰোঁ। ইম্পৰ্টেণ্ট ডেট কেইটা: নটিফিকেশ্যন 22 ছেপ্টেম্বৰত আহিছে। এপ্লাই ষ্টাৰ্ট ডেটে 22 ছেপ্টেম্বৰৰ পৰা হৈছে। এপ্লাই এণ্ড ডেট 21 অক্টোবৰলৈকে থাকিব। লগতে পে'মেণ্টৰ ডেটটো আপোনালোকৰ 22 অক্টোবৰলৈকে থাকিব। আপোনালোকে 21 অক্টোবৰৰ ভিতৰত আবেদন কৰিব লাগিব। তাৰপিছত অন্তিম তাৰিখটো পে'মেণ্টৰ হ'ব 22 অক্টোবৰ। আপোনালোকে এতিয়াই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰি ল'ব। নহ'লে আপোনালোকে শেষলৈ ৱেইট কৰি থাকিলে, অন্তিম ডেটলৈ যদি আপোনালোকে ৱেইট কৰি থাকে তেনেহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব পাৰে। ছাৰ্ভাৰ আপোনালোকৰ বহুত শ্ল' হৈ যায় শেষলৈকে। আপোনালোকৰ যদি ভিডিঅ'টো সহায়ক হৈছে, নিশ্চয় আপোনালোকে তলত কমেণ্ট কৰি এটা ফিডবেক দিব বুলি আশা কৰিলোঁ। লগতে যিসকলে নতুনকৈ চেনেলটো ভিজিট কৰিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব আগন্তুক দিনত বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।